নমস্কাৰ আপোনালোক সকলোকে উপাসনাৰ প্ৰাংগণত স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ গুৱাহাটীৰ পানীখাইটিত অৱস্থিত হাতীশিলা মন্দিৰত। ওম একাদন্ত মহাকায় লম্বোদৰ গজনন মহাপ্ৰভু গুৰু গণেশ দেৱতাক সোঁৱৰি হৰি বল হৰি বল হৰি বল। আহকচোন এই মন্দিৰৰ মুখ্য পুৰোহিত আৰু লগতে কৰ্মকৰ্তাসকলৰ পৰা এই মন্দিৰৰ সবিশেষ জানো। নমস্কাৰ, মই আপোনাৰ পৰা আপোনাৰ পৰিচয়টোৰ বিষয়ে জানিব বিচাৰিম। মোৰ পৰিচয়, মোৰ নাম শ্ৰী যোগেশ শৰ্মা। মই এই হাতীশিলা গণেশ মন্দিৰত পুৰোহিত হিচাপে আছোঁ। এইখিনি মোৰ পৰিচয়। ধন্যবাদ। আপোনালোকৰ এই হাতীশিলা মন্দিৰটোৰ নামটো হাতীশিলা মন্দিৰ কিদৰে হ'ল জানিব পাৰিম নেকি? আৰু এই মন্দিৰৰ উৎপত্তি আৰু বুৰঞ্জীৰ বিষয়ে অকণমান জানিব বিচাৰিছিলোঁ। মইতো ইয়াত থকা 25 বছৰ হ'ল, গতিকে মই 25 বছৰৰ ভিতৰৰ কথাখিনিহে জানিম। এই পুৰণ মানুহখিনিৰ পৰাই মই শুনা হিচাপে এই হাতীশিলা যিটো হাতীৰ সুৰ আছে, এই সুৰটো দেখিছে আপোনালোকে। এই সুৰটো হাতীয়ে পানী খাব আহি ইয়াতে ফাঁচি ৰৈ মানে শিলামূৰ্তি হৈ থকা বুলি কয়। সেইটো মই শুনিছোঁ, কিন্তু লিখিত হিচাপে একো নাই। কিন্তু এইটো বহুত পুৰণা মানুহৰ পৰাই শুনিছোঁ। আৰু এই ঐতিহাসিক এই হাতীশিলা গণেশ মন্দিৰ মানে খুব জাগ্ৰত। ইয়াৰ বিভিন্ন ধৰণৰ মানুহ ইয়াত পূজা পাঠ কৰাৰ কাৰণে আহে। আৰু ইয়াত আমাৰ ওচৰত কিবা মানস কৰিলে বহুত মানুহে ফলৱতী হৈছে। আৰু তেওঁলোকৰ পৰাই আমাৰ এই মন্দিৰটোৰ এইখিনি মানে ডেভেলপ হৈছে। কোনোবাই যদি কিবা এটা ফল পাইছে, তেওঁ আহি কিবা এটা কৰি থৈ গৈছে। সেনেকৈ এই মন্দিৰটো দিনক দিনে বহুত জাগ্ৰত হৈ আহিল। আৰু আমাৰ ইয়াত পূজা পাৰ্বণ বছৰত মানে গণেশ পূজাটো বহুত ডাঙৰ হয়। 4-5 হাজাৰ মানুহ গণেশ পূজাৰ দিনা উপস্থিত হয়। আৰু আমাৰ ৰাইজে আমাৰ কমিটিৰ তদাৰকত যিখিনি মানুহ হয় সকলোকে ভোগ প্ৰসাদ খুৱায়। আৰু পূজা ভাগ নাম কীৰ্তন মাতি বৰ ধুনীয়াকৈ হয়। তাৰপিছত শিৱৰাত্ৰি পূজাও আমাৰ ইয়াত বহুত ডাঙৰ হয়। সিদিনাও আমি ভোগ প্ৰসাদ খুৱাওঁ চব মানুহকে যিখিনি হয়। আৰু ইয়াততো গণেশ বাবাৰ আশে পাশে লগে লগে বিষ্ণু মন্দিৰ আছে। বিষ্ণু মন্দিৰত সদায় পূজা পাঠ হয়। আৰু গণেশ বাবাক সদায় ভোগ প্ৰসাদ দিয়া হয়। মূল মন্দিৰৰ লগতে মন্দিৰৰ পৰিসৰত বা আশে পাশে কি কি গৃহ আৰু মন্দিৰ আছে তাৰ বিষয়ে আমি জানিব বিচাৰিছোঁ আপোনাৰ পৰা। মন্দিৰৰ লগতে প্ৰথম হ'ল সন্মুখত এই ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰৰ সন্মুখতেই আছে। তাৰপিছত মন্দিৰৰ চৌপাশে আমাৰ প্ৰথম এই ভোগঘৰটো আছে ওচৰতে। দোক্তা মন্দিৰৰ গণেশ বাবা আৰু বিষ্ণু মন্দিৰৰ সন্মুখতে ভোগঘৰটো আছে। তাত মানে ভোগ প্ৰসাদ হয়। আৰু তাৰ পৰাই আমি প্ৰত্যেকটো মন্দিৰতে প্ৰদান কৰোঁ। তাৰপৰা অলপ হেৰিতে বাউণ্ডেৰীৰ ভিতৰতে আমাৰ অফিচ ঘৰটো আছে। অফিচ ঘৰটোৰ এটা পাৰ্টত আমাৰ মানে কাৰ্যালয় আৰু এটা পাৰ্টত মই থাকোঁ। আৰু তাৰে সন্মুখতে ইয়াৰে বিধায়ক অতুল বৰা ছাৰে এটা ভৱন বনাই দিছে। সেইটো মানে ঠিক মানুহ দুনুহ আহি জিৰা হঠা বা কিবা মিটিং টিটিং হ'লে, নাম কীৰ্তন হ'লে তাতে হয়। তাৰে ওচৰতে আৰু এটা বিল্ডিং আছে। সেইটোতো আমাৰ মানে কৰ্মচাৰী একজন থাকে আৰু বস্তু বাহিনীবিলাক থাকে। আৰু গেটৰ বাহিৰত আমাৰ ভৱন এটা আছে। তলত শিৱ মন্দিৰ, ওপৰত কালীমাৰ ভাগটো আছে, তেওঁৰো পূজা হয়। তাতেও
বছৰত একবাৰ এই শ্যামা পূজাৰ দিনা ডাঙৰকৈ পূজা হয়, এনেইতো সদায় নিত্য পূজা হয়। তাৰপিছত আমাৰ মন্দিৰৰে বাউণ্ডেৰীত মানে দুৰ্গা মাৰ প্ৰতিষ্ঠা আছে, তাতো আমি বছৰত মানে দুৰ্গা পূজাৰ সময়ত আনুষ্ঠানিকভাৱে আমাৰ কমিটিয়ে পূজাভাগ পাতে, এই পূজাভাগ চলাওঁ। আৰু ইয়াৰে ভিতৰেদি এটা সুৰংগ আছে, এই গণেশ বাবাটোৰ তলেদি এটা সুৰংগ আছে, তেওঁৰ মুখেদি সোমাই পিছেদি ওলোৱাৰ নিচিনা হয়। এই সুৰংগটোদি সোমাই গৈ তলৰ শিৱ মন্দিৰত ওলাব পাৰি। আৰু অলপ আগত আমাৰ গেটটোৰ ওচৰতে যিটো ডাঙৰ শিল আছে, সেই শিলটোত মানে কিছুমান লিখিত লিপিবদ্ধ হৈ আছে। আৰু সেইবিলাক কোনে লিখিছিল বা কি লিখিছে আজিলৈ প্ৰকাশ হোৱা নাই। বহুত বাহিৰৰ পৰাও মানুহ আহিছে, পৰ্যটকো আহিছে, আহি সেইবিলাক ফটো তুলি লৈ গৈছে, কিন্তু আজিলৈ কোনোৱে প্ৰকাশ কৰিব পৰা নাই। আৰু তাৰ সেই শিলটোত এখন ঘূৰণীয়া দৰ্জা আছে শিলৰে, আৰু সেইখিনি প্ৰকাশ পালে সেই দৰ্জাখন খোলা যাব বুলিও এটা শুনিছোঁ, কিন্তু কিমান দূৰ সত্য নে অসত্য সেইটো কথাও মই ক'ব নোৱাৰোঁ, কিন্তু মই মানুহৰ মুখত শুনিছোঁ। আৰু ইয়াৰ শিলবিলাক, তাৰ যিবিলাক শিল আছে, এই শিলবিলাক চেনি দি কাটাৰ নিচিনা চিন আছে প্ৰত্যেকটো শিলতে। আৰু সেই বুঢ়া বুঢ়ীবিলাকৰ মুখৰ পৰা শুনিছিলোঁ যে এই শিলবিলাক ইয়াৰ পৰা কাটি নি নৰকাসুৰে কামাখ্যাৰ সেই চিৰি বনাইছিল। গতিকে এইবিলাক কিন্তু চিন আছে। এতিয়া হয় না নহয় সেইটো কথা একমাত্ৰ গণেশ বাবাই জানে, কিন্তু প্ৰত্যেকটো হেৰিৰে চিন আছে। আৰু এইখিনি এনেকৈ চলি আছে আৰু আজিলৈ। ইয়াৰে যিখিনি কৰ্মকৰ্তা আমাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টৰ তত্ত্বাৱধানত মন্দিৰটোৰ বহুত উন্নতি কৰিছে, তেওঁলোকে অতঃভূতভাৱে লাগি থাকে, লাগি মন্দিৰটোৰ বহুখিনি কাম এতিয়ালৈ হৈছে। এই গছা গণেশ বাবাৰ সন্মুখত চাকি, ডাঙৰ চাকি আছে, সেই চাকিটো দিন ৰাতি জ্বলি থাকে। আমি বতাহ বৰষুণৰ দিনত এটা ঢাকি থৈ দিওঁ আৰু দিনত হ'লে খুলি দিওঁ, কিন্তু দিন ৰাতি জ্বলি আছে। আৰু ক'ৰ পৰাই তেলখিনি আহিছে, কোনে দিছে, কেনেকৈ জ্বলি আছে সেইটো আৰু গণেশ বাবাই জানে, কিন্তু আজিলৈ নুমুৱা নাই। আমি আপোনাৰ পৰা এইখিনিতে জানিব বিচাৰিম যে এই মন্দিৰত বছৰে কি কি মাংগলিক অনুষ্ঠান হয়? আমাৰ হাতীচিলা গণেশ মন্দিৰত মাংগলিক অনুষ্ঠান হিচাপে 4টা হয়। প্ৰথম আমাৰ গণেশ পূজা হয়, সেইটোতো বহুত ডাঙৰ হয়। আৰু তাৰপিছত আমাৰ শিৱৰাত্ৰি হয়, সেইটোও বহুত ডাঙৰ হয়। তাৰপৰা শ্যামা পূজা হয়, আৰু আমাৰ ইয়াত দুৰ্গা মাৰো হেৰি আছে, স্থাপনা আছে, গতিকে আমাৰ দুৰ্গা পূজাও হয়। দুৰ্গা পূজাটো কিন্তু আমাৰ সিমান ডাঙৰকৈ কৰা নহয়, কিন্তু আনুষ্ঠানিকভাৱে আমি দুৰ্গা পূজাটোও কৰোঁ। গতিকে আমাৰ ইয়াত 4টা অনুষ্ঠান বছৰত চলে। এই মন্দিৰত পূজা কৰিলে কি কি ধৰণে উপকৃত হ'ব পাৰি, আৰু লগতে এই মন্দিৰত আপোনালোকে কি কি ধৰণে পূজা আগবঢ়াব পাৰি সেইটো বিষয়ে জানিব বিচাৰিম অকণমান। আমাৰ ইয়াত প্ৰত্যেকটো ভাগতে পূজা কৰা হয়, আৰু ইয়াত যদি কোনোবা ভক্তবৃন্দই পূজা দিব খোজে, তেনেহ'লে আমাৰ ইয়াত গণেশ পূজা হয়, বিষ্ণুৰ পূজা হয়, কালী পূজা হয়, শিৱ পূজা হয়। কোনোবা ভক্তই যদি সেইবিলাক কৰিব খোজে ইয়াত কৰা হয়। আৰু তাৰ উপৰিও আমাৰ ইয়াত এই মন্দিৰত বিবাহ হয়,
তাৰপৰা অন্নপ্ৰসন হয়, উপনয়ন হয়, তাৰপিছত চুলকৰণ হয়, জন্মদিন এইবিলাক আমাৰ এই মন্দিৰতে পতা হয়। আমাৰ সেনেধৰণে জাগা আছে, সেই যোনে যেনেধৰণে কৰিব খোজে ইয়াতে কৰে। আৰু কোনোবা ৰাইজে যদি ইয়াত ভোগ দিব খোজে ব্যক্তিগতভাৱে এই মন্দিৰত ভোগ দিব পাৰে বা পূজা দিব পাৰে, এইটোৱে চলি থাকে আমাৰ ইয়াত। আৰু বছৰে এনেই ইয়াতে বহুত, যিহেতু আপোনালোকৰ চৌপাশটো খুব সুন্দৰ, বছৰে কিমান পৰ্যটক দিনে আহে প্ৰায়? আমাৰ ইয়াত সেনে ধৰা বান্ধা নাই, কিন্তু ডিচেম্বৰ জানুৱাৰী মাহত আমাৰ ইয়াত বহুত মানুহ হয়। কাৰণ এই হাতীচিলা গণেশ মন্দিৰটো ঠিক ব্ৰহ্মপুত্ৰৰ বুকুতে, গতিকে এই ব্ৰহ্মপুত্ৰৰ বুকুতে অৱস্থিত আছে। ইয়াত পিকনিক প্লেচ বহুত ডাঙৰ। এই হাতীচিলাত পিকনিক খাবলৈ আহি অগণন মানুহে এই গণেশ বাবাটো দৰ্শন কৰা আৰু এই সুৰংগটো দি সোমোৱা তাৰমানে ফূৰ্তিতে ইয়াতে বহুত পিকনিক পাৰ্টি হয়। আৰু এই পিকনিক পাৰ্টিৰ যিবিলাক আহে তেওঁলোকে এই মন্দিৰটো দৰ্শনৰ কাৰণে চবেই আহে। এই দুটা মাহত আমাৰ ইয়াত বেছি মানুহ হয়। এনে অন্য সময়ত ইয়াত মানুহ থাকেই, কিন্তু খুব বেছি নহয়। বুধবাৰ আৰু ৰবিবাৰে অলপ বেছি মানুহ হয়, তাত বাদে বাকী বাৰত মানুহ থাকেই, কিন্তু খুব কম থাকে। নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰিচয়টো আমি জানিব বিচাৰিম, আৰু লগতে এই মন্দিৰৰ উপস্থাপন কেতিয়া হৈছিল আৰু লগতে ইয়াৰ পূজা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল, তাৰ যদি কিবা সমল আপোনাৰ লগত আছে তেনেহ'লে আমি জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম কমলেশ্বৰ কলিতা। বৰ্তমান যিখন কমিটি আছে তাৰে উপদেষ্টাত মই কাৰ্যকৰ্তা হিচাপে কাম কৰি আছোঁ। আৰু যিটো আপুনি ক'লে কেতিয়াৰ পৰা আৰম্ভ হৈছে নহয় জানো, এতিয়া আমি 85 চনৰ পৰা মই ইয়াতে সম্পাদকৰ দায়িত্বত আছিলোঁ। সেইটো হ'ল প্ৰথম। আৰু তাৰ আগতে আপোনাৰ সৰু সৰু থাকোঁতে চাকি বন্তি জ্বলাই, কিন্তু সেনেকৈ মাংগলিক পূজা পাঠ হোৱা নাছিলে। যেতিয়া 85 চনত AGP চৰকাৰ আহিলে, আমাৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাদেৱ তেখেতে আপোনাৰ সভাপতি দায়িত্ব ল'লে আৰু মই সম্পাদকৰ দায়িত্ব ল'লোঁ। সেনেকৈ আমি যিমানখিনি পাৰোঁ তেতিয়া গাছ গছনি ৰোৱাৰ পৰা ইত্যাদি তেনেধৰণে কাম কৰিলোঁ। আৰু তাৰ পিছৰ পৰা বৰ্তমানৰ কমিটিখনে খুবেই বেছি মানে কাম কৰি দেখুৱাইছে, উন্নতি হৈছে। আৰু দেশ বিদেশৰ পৰাও মানে পৰ্যটক মাজে সময়ে আহে। তাৰ কাৰণে ভৱন এটাও বনোৱা গ'ল, সেইটো বৰাদাই বনালে। যা নহওক এনেকৈ চলি আছে। আৰু এতিয়া কথা হ'ল যে ইয়াতে মানিলে ধান, নামানিলে পতান, নহয় জানো। গতিকে বহুত মানে কৈয়ে গৈছে, আমাৰ পুৰোহিতে কৈছে যে ইয়াত যদি মানসিক কিবা এটা কৰে, অন্তৰৰ পৰা কৰিব লাগিব বস্তুটো। অন্তৰৰ পৰা কৰিলে নিশ্চয় ফলৱতী হয়। আৰু তেওঁলোকে পিছত আহি পেলাই আমাক নিজেই দানবোৰ নিজে, মই এইটোৰ কাৰণে এইটো কৰিছিলোঁ, মোৰ অলপ কিবা হোৱা যেন লাগিছে, গতিকে মই অলপ কিবা দিব বিচাৰোঁ। তেওঁ নিজে দিয়ে, নিজে কৰে, এইখিনিয়ে। ধন্যবাদ। নমস্কাৰ। আপোনাৰ পৰা মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিম, আৰু আপুনি নিজাববীয়াকৈ এই মন্দিৰৰ বিষয়ে কি কি জানে তাৰ বিষয়ে আমি যদি অকণমান আপোনাৰ মুখৰ পৰা গম পালোঁ হয় তেনেহ'লে আমি ভাল পালোঁ হয়। নিশ্চয়, থেংক ইউ, ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে উপাসনা চেনেলৰ পৰা অহা বুলি কৈ আপোনালোকৰ চেনেলটোকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে মই পানীখেতি গাঁৱৰ 6 নম্বৰ লাটৰ মই চৰকাৰী গামবুঢ়া হওঁ। লগতে 2022 নৱেম্বৰ মাহত আমাৰ ইয়াতে হাতীচিলা মন্দিৰত সভাপতি হিচাপত দায়িত্ব দিলে ৰাইজে। মই এতিয়া 3 বছৰ পাৰ হ'ল, আকৌ 1 বছৰ বাকী আছে, 4 বছৰৰ কাৰ্যকাল। গতিকে এই 3 বছৰত সভাপতি হিচাপে যি কাৰ্যকালত মই যিবোৰ কাম কৰিলোঁ বা যিখিনি ৰাইজৰ সহযোগিতা পালোঁ,
সেইখিনি অশেষ মানে বহুত সুখী হ'লোঁ, ভাল লাগিছে কাম কৰি। আৰু আমাৰ গাঁৱৰ ৰাইজখিনি সদায় ওতপ্ৰোতভাৱে আমাৰ লগত লাগি থাকে আৰু পৰামৰ্শ দি থাকে। আমাৰ উপৰোক্ত ব্যক্তিসকলে ধুনীয়াকৈ আমাক পৰামৰ্শ দি থাকে আৰু তেনেকৈ তেওঁলোকৰ উপদেশ মতে আমি কামবিলাক কৰি যাওঁ, পৰিচালনা কৰি আছোঁ। আৰু মন্দিৰত আহি নিজকে এটা আত্মতুষ্টি হয়। তাৰমানে আমাৰ মানে ভাল লাগে মন্দিৰত আহি পেলাই, এটা গভীৰতা আছে মন্দিৰখনত। লগতে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন কাষতে আছে আৰু আমাৰ ডিচেম্বৰ জানুৱাৰীত আমাৰ পিকনিক পাৰ্টিও আহে, ইয়াতে অসংখ্য লোক আহে আৰু পূজাকেইটাত আমাৰ বহুত মানুহ হয়। আৰু মই যিখিনি দেখা পালোঁ 3 বছৰ যিটো পূজা কৰিলোঁ, গণেশ চতুৰ্থী আৰু গণেশ পূজা, আমি দুটা বিশেষকৈ আমি ডাঙৰকৈ পাতোঁ। আৰু এই পূজাকেইটাত তাৰমানে আমাৰ মোটামুটি 63 মানে 63 থালি খেচাৰি লাগে, বহুত অগণন মানুহ হয়। ইয়াতে মোটামুটি 10,000 মানুহ হয়। আৰু লগতে আমাৰ ছট পূজা হয় ইয়াতে। ছট পূজাটো আমাৰ অসংখ্য মানুহ হয়, তাৰমানে ইমান মানুহ হয়, তাৰমানে আপোনালোকে ভাবি মানে হেৰি কৰিব নোৱাৰে। আমি তাৰমানে পৰিচালনা কৰিব লগা হৈ যায় আৰু লগতে আমি ভলণ্টিয়াৰ ৰাখিব লগা হয় মানুহ গাত দিয়াৰ কাৰণে। আৰু বিশেষ কি ক'ম আৰু, আমাৰ আগতে বোলে ইয়াৰ পৰা সুৰংগ আছিল, একদম ৰেল লাইন ওলাব পাৰিছিল আগতে কোৱা আৰু বুঢ়া বেঠাবিলাকে কোৱা। কিন্তু আজিকালি লাহে লাহে সেইবোৰ অলপ মাৰ গৈছে, মাটি পৰি গৈছে। আৰু আমাৰ ইয়াৰ পৰা নৰকাসুৰে যিটো মেখেলা ওজোৱা চিৰি বনাইছিল, ইয়াৰ পৰা পাথৰ কাটি লৈ যায়, তাতে এই মেখেলা ওজোৱাত ইউজ কৰিছিলে। গতিকে এনেকুৱা বহুত কাহিনী আছে। আমাৰ শিলালিপিটো আছে ইয়াতে, আপোনালোকে চাব পাৰে। যদি পঢ়িব পাৰে, দুৱাৰটো খুলিব পাৰে বুলিকে এটা অনুমান আছে। আৰু তাৰপিছত যিয়ে নহওক বাৰু, এইবিলাক যি নহওক, আমাৰ মূৰ্তিটো আপোনালোকে দেখিছে নিজে। গতিকে সেই হিচাপতে আমাৰ গণেশ মন্দিৰৰ নাম প্ৰখ্যাত হৈছে। আৰু বিশেষকৈ এতিয়া মোটামুটি আপোনালোকৰ যদি ৱৰ্ল্ডলৈকে যায় এইটো, তেতিয়া আৰু ভাল লাগিব। আৰু আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মই বৰ বেছি নকওঁ, ইমান কোৱা আৰু প্ৰেক্টিছ নাই বাৰু, তথাপিও ক'লোঁ আপোনালোকৰ সহযোগিতাত। আৰু বেয়া চেয়া নাপাব, আপোনালোকক আমি স্বাগতম জনাইছোঁ। ধন্যবাদ। ধন্যবাদ, আপোনাৰ গোটেইখিনি কথা শুনি খুব ভাল লাগিলে। ধন্যবাদ। আপোনালোকে উপাসনাৰ আজিৰ খণ্ডটো চাই কেনেকুৱা পালে আমাক জনাব। আৰু লগতে পৰৱৰ্তী সময়ত এনেকুৱা বিভিন্ন ধৰ্মস্থলীৰ বিষয়ে জানিবলৈ উপাসনাৰ আগন্তুক খণ্ডসমূহ চাবলৈ নাপাহৰিব। ধন্যবাদ।